দেৰগাঁৱৰ চক্ৰ বিষয়া মনীষা কলিতাই তৰা গোচৰত দেৰগাঁও থানাত হাজিৰ হ'ল কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া। আদালতে প্ৰদান কৰা জামিনৰ পিছতে দেৰগাঁও থানাত হাজিৰ হৈ আৰক্ষীৰ আগত নিজৰ ভাষ্য প্ৰদান কৰে বিদ্যুৎ শইকীয়াই। ৰাইজৰ অভাৱ অভিযোগৰ হকে মাত মতাটো যদি অপৰাধ হয় তেন্তে এনে হাজাৰ অপৰাধ কৰিব বুলি মন্তব্য কৰে সাংবাদিকৰ আগত। ভাৰতীয় ন্যায় সংহিতাৰ অধীনত গোলাঘাট জিলাৰ ভিতৰত দেৰগাঁও থানাই 95/24 নম্বৰ গোচৰ হৈছে। প্ৰথম গোচৰ আপোনাৰ এই নতুন আইনৰ অধীনত আপোনাৰ 2 জুলাইত বান সাহায্য বিতৰণ লৈ পেলাই বিদ্যুৎ শইকীয়াৰ সৈতে কেইজনমান কৃষক মুক্তিৰ ব্যক্তিৰ বান পীড়িত ৰাইজ আছিল লগতে তেওঁলোকৰ লগত আমাৰ চক্ৰ বিষয়াৰ এটা কিবা মিছানাচিন হৈ অকমান টুটামুটা এটা হৈছিলে। সেই সংক্ৰান্তত তেখেতে এখন এজাহাৰ দিছিলে দেৰগাঁও আৰক্ষী থানাত। সেই এজাহাৰৰ ভিত্তিত দেৰগাঁও আৰক্ষী 95/24 এটা গোচৰ ৰুজু কৰিছিলে আপোনাৰ 296, 132, 221, 351(2) আৰু 3 সাবছেকশ্যন 5 নতুন আইন হয় ভাৰতীয় ন্যায় সংহিতাৰ অধীনত। যিহেতু ইয়াৰ ভিতৰত এটা ছেকশ্যন আপোনাৰ নন বেলেবল আছিলে, সেইকাৰণে আমি মাননীয় গোলাঘাটৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালতত অগ্ৰগতি জামিন বিচাৰি পেলাই অগ্ৰিম জামিন বিচাৰি এখন পিটিশ্যন দাখিল কৰিছিলো জ্যোতিষ্মান বৰা আৰু বিদ্যুৎ শইকীয়াৰ হৈ পেলাই। এইখন পিটিশ্যনৰ শুনানি লৈ পেলাই মহামান্য আদালতে আপোনাৰ তেওঁলোক জ্যোতিষ্মান বৰা বিদ্যুৎ শইকীয়া আপোনাৰ অন্তৰ্বৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে। মই আগতেও কৈছো, আজিও কম যে আমি কেৱল চান্দা তুলিবৰ কাৰণে সংগঠন কৰা নাই। সেনেকুৱা মানুহক ৰঙা চকু দেখুৱালে কোনোবাই ভয় কৰিব, আমি ৰঙা চকু দেখুৱালে ভয় নকৰিম নহয়। আমি নিজৰ দায়িত্ব পালন কৰিছো। আমি ৰাইজৰ লগত কথা বতৰা পাতিছো, অভাৱ অভিযোগ দেখিছো, দেখি সেই কথা বতৰাখিনি আহি অভিভাৱক হিচাপে বাইদেউক ক'বলৈ বিচাৰিছিলো। আমি গোটেই কথা বতৰাখিনি দেখি শুনি আমাৰ খং উঠি আছিল, এইটো সঁচা কথা। আৰু আহি আমি বাইদেউক যেতিয়া ৰাস্তাতে পালো, পাই কৈছো বাইদেউ এই গাঁওকেইখনত পশুখাদ্য পোৱা নাই, মেডিচিন পোৱা নাই, নাৱৰ পোৱা নাই, আপুনি অকণমান সুবিধা কৰি দিয়ক। বাইদেউ আমালৈ চোঁচা মাৰি আহিছে, তুমি কোন মোক কথা কবলৈ। তেতিয়া মোৰ মনলৈ ইনষ্টেণ্ট এটাই প্ৰশ্ন আহিছিলে যে এখেতে মোকেই যেতিয়া চোঁচা মাৰি আহিছে, মই নিজৰ পৰিচয় দিয়াৰ পিছত মই জাতীয় সংগঠন এটাৰ সাধাৰণ সম্পাদক হিচাপে মোকে যেতিয়া চোঁচা মাৰি আহিছে, তেতিয়া সাধাৰণ মানুহে তেওঁৰ বিৰুদ্ধে কথা কবলৈ সাহস কৰিবনে? তেখেতৰ যিটো ব্যৱহাৰ, তেখেতে যি ধৰণে বিনা কাৰণত আমাক এনেকৈ অপদস্থ কৰিলে, সেই কথাখিনিলৈ আমি যোৱাই নাই। আকৌ আমি আচৰিত হলো, পিছদিনাখন আৰক্ষীয়ে ফোন কৰিছে বোলে তোমালোকৰ ওপৰতহে গোচৰ দিছে। মই সেইকাৰণে কৈছো, অসমীয়াত আমাৰ যিটো কথা আছে যে বাজিব লাগিছিল টেমি কটাৰী, বাজিছে হাঁচতি। কৰ্তব্যত গাফিলতি তেখেতৰ, কৰ্তব্যত গাফিলতি, ভালকে মানুহে ৰিলিফ পোৱা নাই, সেই কথাখিনি তেওঁ চাব লাগিছিল। তেওঁ কৈছে মই দিছো, গাঁওবুঢ়াই বিতৰণ কৰা নাই। আমি তেতিয়া বাইদেউক কৈছো, বাইদেউ গাঁওবুঢ়াসকল চন্দ্ৰগ্ৰহত থাকে নেকি? গাঁওবুঢ়াসকলক চৰকাৰে এপইণ্টমেণ্ট দিছে নে নাই দিয়া? গাঁওবুঢ়াসকলৰ মুৰব্বী চক্ৰ বিষয় হয় নে নহয়? গাঁওবুঢ়াসকলে বস্তু যদি বিতৰণ কৰা নাই, তাৰ ৰেছপনচিবিলিটি চক্ৰ বিষয়ে ল'ব লাগিব নে নালাগে? সেই প্ৰশ্নবিলাকৰ বাইদেউৰ ওচৰত উত্তৰ নাই। তেওঁৰ কথা হৈছে যে ইগ' অহংকাৰত মত্ত এগৰাকী এছিএছ বিষয়া, তেওঁ কৈছে যে মোক কিয় প্ৰশ্ন কৰিবা। আমি আজিও কওঁ, হাজাৰবাৰ কম, আমি সংগঠন কৰিছো, ৰাইজৰ অভাৱ অভিযোগ চৰকাৰ প্ৰশাসনৰ ওচৰত আমি দাঙি ধৰিম, সেইটো আমাৰ দায়িত্ব। তাত কাৰোবাৰ ইগ'ত লাগে, কোনোবাই আমাৰ ওপৰত হাজাৰখন কেছ দিয়ে, ভুৱা কেছ দিয়ে, আমাক জেলত দিয়ে, যি দিয়ে দিব। আমি সংগঠন কৰিছো, সমাজৰ লগত জড়িত হৈ আছো, ৰাইজৰ অভাৱ অভিযোগ আমাৰ মুখেৰে ওলাবৰ কাৰণে আমি কৰিছো। সেইখিনি কৰিবলৈ যাওঁতে এনেকুৱা হাজাৰটা গোচৰ ভৱিষ্যতেও চাগে মুখামুখি হ'ম। যদি আমি 2 নম্বৰী ধান্দা কৰি থাকো তেতিয়া নহ'ব। ৰাইজৰ কথাখিনি সুবহু ৰূপত প্ৰশাসন চৰকাৰৰ আগত দাঙি ধৰাৰ কাৰণে যদি আমি দুখী আজি অপৰাধী এনেকে থানাত হাজিৰ হ'ব লগা আছে, হ'ম। নিউজ ডেস্ক, সৰুপথাৰ প্লাছ।